নমস্কাৰ, মই নাজিম পুনৰবাৰ স্বাগতম জনালোঁ আমাৰ চিম্পল অনলাইন গেট ইউটিউব চেনেললৈ। তো এতিয়ালৈকে আপোনালোকে চাগে বহুতে গম পালে আৰু বহুতে চাগে এতিয়ালৈকে গম পোৱা নাই। তো অসম পুলিচৰ ফালৰ পৰা কিমানখিনি পোষ্ট ওলাব সেইখিনি এতিয়ালৈকে বহুতে গম পোৱা নাই আৰু বহুতে গম পাইছে চাগে। CM ছাৰৰ ভিডিঅ'টো ইতিমধ্যে পাইছে চাগে বহুতখিনি ৰিলেটে। তো মই একচুৱেলি সেই কথাটো ক'বৰ কাৰণে মই ভিডিঅ'টো একচুৱেলি বনোৱা নাই। মই বনাইছোঁ এইটো কাৰণে যে অসম পুলিচৰ যোনটো এপ্লাই হ'ব সেই এপ্লাইটো কাৰণে কি ডকুমেণ্ট লাগিব সেইটো মই চিম্পলকৈ অকণমানকৈ মই কম বুলি ভাবিলোঁ। যেনে তোমাৰ মেট্ৰিকৰ ডকুমেণ্টখিনি লাগিব, মেট্ৰিকৰ যেনেকৈ এডমিট মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব, হায়াৰ ছেকেণ্ডেৰী যদি আছে তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী মাৰ্ক যদি পাছ কৰিছা নহয় হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব, লগত এটা বিশেষ ডকুমেণ্ট লাগিব। বিশেষ ডকুমেণ্ট মানে এইখন তোমাৰ যোনটো এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড বুলি কয়, যোনে 2023 বৰ্ষত বা 24 বৰ্ষত যোনে গ্ৰেজুৱেশ্যন মানে হায়াৰ ছেকেণ্ডেৰী বা মেট্ৰিক কমপ্লিট কৰিছে, তো সেইখিনি কেণ্ডিডেটে হয়তো নাপাব পাৰে যে এমপ্লয়মেণ্ট এক্সচেঞ্জ বুলি কোৱা এখন কাগজ আছে। ঠিক আছে, তো সেই এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো বহুত ইম্পৰ্টেণ্ট কাগজ হয় আৰু সেই কাগজখন কেনেকৈ এপ্লাই কৰে মই ষ্টেপ বাই ষ্টেপ মই এই ভিডিঅ'টো মই পিছতে দেখাম। আৰু এতিয়া মই একচুৱেলি এইটো কাৰণে ভিডিঅ' বনাইছোঁ যাতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। এনেকুৱা ধৰণৰ যেতিয়া পোষ্ট ওলায় সেই পোষ্টখিনি এপ্লাই কেনেকৈ কৰে আমি সেই ওপৰত আমি একচুৱেলি ভিডিঅ' বনাওঁ। ঠিক আছে, তো অসম পুলিচৰ এতিয়া বৰ্তমান 5,000 পোষ্ট দিম বুলি কৈছে CM ছাৰে, 5,000 পোষ্ট মুকলি কৰি দিম বুলি কৈছে। তো সেই পোষ্টখিনিৰ কাৰণে কেনেকৈ এপ্লাই কৰিব নিজৰ মোবাইলত, ঠিক আছে, কেনেকৈ নিজৰ মোবাইলতে এপ্লাই কৰিব সেইটো মই ষ্টেপ বাই ষ্টেপ প্ৰক্ৰিয়াটো দেখাবৰ কাৰণে চেষ্টা কৰিম। আৰু সেইটো আপুনি চিম্পল নিজৰ মোবাইলতে নিজে এপ্লাই কৰি ল'ব পাৰিব। কোনো ধৰণৰ কাৰোকো গৈ পেলাই এক পইচা নিদিয়াকৈ তোমালোকে ঘৰতে বহি এপ্লাইটো কৰি ল'ব পাৰিবা। ঠিক আছে, তো যেতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়া কৰি ৰাখিব। যেতিয়া অসম পুলিচৰ বা ADRE আগন্তুক দিনত তোমালোকৰ ADREও আহিব, ADRE অহাৰ পিছত তোমাৰ আৰু এনেকুৱা ধৰণৰ পোষ্ট ওলাই থাকিব। তো সেইবিলাক পোষ্টৰ কাৰণে কেনেকৈ এপ্লাই কৰিব পাৰে নিজৰ মোবাইলতে আৰু কেনেকৈ এপ্লাই কৰে ষ্টেপ বাই ষ্টেপ চাব আৰু নিজৰ মোবাইলতে ধুনীয়াকৈ কৰি ল'ব। ঠিক আছে, আৰু CM ছাৰে কি কৈছে মই এই ভিডিঅ'টোতে অকণমান দেখাবৰ কাৰণে চেষ্টা কৰিম। হয়তো কিছুমান এনেকুৱা কেণ্ডিডেট আছে হয়তো ভিডিঅ'টো এতিয়ালৈকে দেখা নাই। ঠিক আছে, তো ভিডিঅ'টো চাই ল'ব। ক'ব লাগিব যে আজি আমি এপইণ্টমেণ্ট লৈ আহিলো আৰু অহা 2 দিনত মামাই নতুন এডভাৰটাইজ দিব, গতিকে আমি দৌৰা কাম চলাই থাকিব লাগে। আজি গ'ল, কালি গ'ল, পৰহি দিনাখন আমি আকৌ 5,000 পোষ্টৰ আমি এডভাৰটাইজ মুকলি কৰি দিম। তাৰ মানে অসমত নিযুক্তি চলিয়ে থাকিব। ইতিমধ্যে চালে আৰু এই পোষ্টখিনি কেনেকৈ এপ্লাই কৰে মই ষ্টেপ বাই ষ্টেপ দেখাবৰ কাৰণে চেষ্টা কৰিম এই মোৰ চেনেলটোতে। আৰু মোৰ নিজৰ মোবাইল নম্বৰটো মই পাব্লিছ কৰিছোঁ যাতে আপোনালোকে এপ্লাই কৰি থকা অৱস্থাত কিবা যদি হেল্প লাগে, কিবা যদি বুজি পোৱা নাথাকে তেনেহ'লে ডাইৰেক্ট মোক কণ্টেক্ট কৰিব পাৰে। কণ্টেক্ট কৰি পেলাই সুধিব পাৰে যে কি প্ৰব্লেম হৈছে বা এইটো কেনেকৈ কি কৰিম। ঠিক আছে, তো যেতিয়া আমাৰ ভিডিঅ'টো চাই পেলাই অলপ যদি হেল্প হ'ব বুলি ভাবিছে বা হেল্প হয় তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিৰ কাৰণে ইমানে, বাই বাই, জয় আই অসম।